নমস্কাৰ অসমীয়া চেনেল এ টু জেড সফলতাৰ এটি খোজ এই চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ বন্ধু বান্ধৱীসকল এই চেনেলটিত আমি জীৱনত সফল হ'ব কেনেকৈ পাৰিম জীৱনৰ কিছুমান নিয়ম কানুন আমাৰ জীৱনত কি কৰিলে আমাৰ সুখ সমৃদ্ধি বৃদ্ধি হ'ব সেই বিষয়ে এই চেনেলটিত আমি আলোচনা কৰিম বন্ধু বান্ধৱীসকল যদিহে আপোনাৰ প্ৰয়োজন বুলি ভাবে বা আপোনাক এইখিনি কথা দৰকাৰ বুলি ভাবে তেতিয়াহ'লে চেনেলটি সাবস্ক্ৰাইব কৰি থব আৰু সাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকন টিপি থব যাতে মই ভিডিঅ'খিনি আপলোড কৰাৰ লগে লগে আপোনাৰ ওচৰত নটিফিকেশ্যন যাব আৰু আপুনি সৰ্বপ্ৰথমে চাবলৈ পাব বন্ধু বান্ধৱীসকল ভিডিঅ'টি যাতে ভালদৰে বুজি পায় তাৰ প্ৰতি লক্ষ্য ৰাখি ভিডিঅ'টি মনোযোগেৰে আৰু সম্পূৰ্ণকৈ চাব আহক আমি এতিয়া ভিডিঅ'টি মাজলৈ যাওঁ বন্ধু বান্ধৱীসকল আজি মই এই ভিডিঅ'টিত আপোনালোকক আমাৰ সন্তানক সুধিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ কেনেকৈ আমি তেওঁলোকক কৰিম আৰু কোনবোৰ প্ৰশ্ন আমি তেওঁলোকক কৰিব নালাগে যিবোৰ প্ৰশ্ন কৰিলে তেওঁলোকৰ মানসিক বিকাশত বাধা পৰে তেনেকুৱা কিছুমান সুন্দৰ গুৰুত্বপূৰ্ণ কথা এই ভিডিঅ'টিত আজি আমি আলোচনা কৰিম আপোনাৰো সন্তান এতিয়া নিশ্চয় স্কুল গৈছে গতিকে স্কুলৰ পৰা অহাৰ পাছতে আমি মাকবোৰে কি কৰোঁ চিধাই এটাই কুৱেশ্যন কৰোঁ যে আজি কি দিলে স্কুলত কৰিবলৈ আজি মেমে কি শিকালে জোতা লেতেৰা কিয় কৰিলি কাপোৰ ইমান লেতেৰা কেনেকৈ হ'ল এনেকুৱা কিছুমান কমন প্ৰশ্ন কৰোঁ নহয়নে এইটো যদি আপুনি কৰে আজিৰ পৰা আপোনাৰ এই ভাৱ সলনি কৰক সৰ্বপ্ৰথমে আপুনি সন্তানটি যেতিয়া স্কুলৰ পৰা ওলাই আহে যদি আপুনি আনিবলৈ গৈছে স্কুলৰ যদি দুৱাৰ মুখত ৰৈ আছে সন্তানটিৰ কাৰণে তেতিয়াহ'লে সৰ্বপ্ৰথমে সন্তানটিক আপুনি সাৱটি ধৰক মৰম কৰক সি পিছদিনাৰ পৰা মা অহালৈ বাট চাই থাকিব তাৰ মনত অনুপ্ৰেৰণা জাগিব যে মায়ে মোক স্কুলৰ পৰা অহাৰ কাৰণে খুব ভাল পাইছে স্কুলত মোক মায়ে ইমান মৰম কৰিছে সেই মৰমতে যদি আপুনি সেইখিনি কথা যেতিয়া সি অনুভৱ কৰিব সেই সময়তে যদি আপুনি কয় যে বেটা তুমি অকণমান স্কুলত ইমান দৌৰি নুফুৰিবাচোন চোৱাচোন তোমাৰ কাপোৰ কিমান লেতেৰা হ'ল চাবাচোন সি সেই কথাটোক খুব সুন্দৰকৈ গুৰুত্ব দিব যদি আপুনি ঘৰত আছে সন্তানটি স্কুলৰ পৰা আহিছে তেতিয়াও সেই একেইখিনিকে কৰিব সাৱট মাৰি ধৰি আপুনি নুসুধিব টিফিন খালিলে নাই কাপোৰ লেতেৰা কিয় কৰিলি আজি স্কুলত কি দিলে এইবোৰ কুৱেশ্যন গুৰুত্বপূৰ্ণ নহয় আপুনি সুধিব বেটা আজি বাৰু স্কুলত কোনে ভালকৈ এনচাৰ দিব পাৰিলে বেটা আজি টিফিন তুমি কাৰ লগত শ্বেয়াৰ কৰি খালা এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ কথা সুধিব আপুনি টিফিন কাৰ লগত শ্বেয়াৰ কৰি খালে এই কথা সোধাৰ লগে লগে তাৰ এটা কথা মনলৈ আহিব যে আমি সদায় ভগাই খাব লাগে শ্বেয়াৰিং এই কথাটো তেওঁৰ মনলৈ আহিব তেওঁৰ মগজুত সোমাব আৰু কোনে আজি ভাল কুৱেশ্যন কৰিলে তেতিয়া যদি আপুনি তেনেকৈ সোধে তেতিয়া হয়তো সি উৎসাহতে আপোনাক ক'ব আজি আমুকে মা বৰ ধুনীয়া সুন্দৰকৈ কুৱেশ্যন ক'লে উঠি পেলাই উত্তৰ দিলে এনচাৰ দিলে মেমক এনেধৰণে যেতিয়া আপুনি ক'ব তেতিয়া সন্তানটিয়ে আনৰ প্ৰশংসা কৰিবলৈ শিকিব যিখিনি আমাৰ জীৱনত খুব প্ৰয়োজন বন্ধু বান্ধৱীসকল আন এটা গুৰুত্বপূৰ্ণ কথা হৈছে আমি সন্তানক সদায় এনেদৰে কওঁ কিয় অমুক যে ফাৰ্ষ্টত গ'ল তুমি কিয় যাব নোৱাৰিলা এনেকুৱা কিছুমান প্ৰশ্ন কৰোঁ এইটো আমাৰ একেবাৰেই ভুল ধাৰণা আপুনি এটা কুৱেশ্যন কৰিব বেটা যোৱাবাৰতকৈ এইবাৰ নম্বৰ অলপ হ'লেও বেছি আহিছেনে যদি আহিছে ভাল কথা যদি অহা নাই কিন্তু ভাল কৰিবলৈ চেষ্টা কৰিবা এই কুৱেশ্যন কৰিব যেতিয়া আপুনি আনৰ লগত কম্পেয়াৰ কৰিব তেতিয়া সি হীনমন্যতাত ভুগিব তাৰ মগজুত কেৱল আনৰ কথাই মনলৈ আহিব সি পাৰিছে মই নোৱাৰোঁ সেই কথা ভাবি সি হীনমন্যতাত ভুগিব যদি আপুনি তাক নিজক লৈ কম্পেয়াৰ কৰিবলৈ শিকায় তেতিয়াহ'লে আপোনাৰ সন্তানটিৰ ভৱিষ্যত উজ্জ্বল হ'ব আৰু এটা কথা এইখিনিতে আপুনি মগজুত গাঁঠ বান্ধি লওক এই কথা সদায় মনত ৰাখিব প্ৰতিটো সন্তানেই প্ৰতিটো ল'ৰা ছোৱালী ইউনিক ইটো সিটোৰ লগত নিমিলে
কোনোবা যদি ফাৰ্ষ্ট আহিব পাৰে, ইয়াৰ কাৰণ আপোনাৰ সন্তানটিও যে ফাৰ্ষ্ট আহিব লাগিব এই কথা নহয়। সন্তানটিক আপুনি নম্বৰৰে ধনী কৰিব নালাগে। আপুনি তাক প্ৰতিভাৰে ধনী কৰক, তাক নীতি শিক্ষাই ধনী কৰক। হে বন্ধু বান্ধৱীসকল, এইখিনি আছিল আমাৰ সন্তানৰ প্ৰতি ল'বলগীয়া দায়িত্ব। আজিৰ পৰা আপোনালোকে আপোনালোকৰ মনৰ যি ভাৱ সেয়া সলনি কৰক। চাব আপোনাৰ সন্তানটিও আপুনি সলনি হৈ গৈছে। তাক আপুনি নতুনকৈ আৰু সংস্কাৰ দিবলগীয়া নহয়। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টি যিমান পাৰে সিমান লোকলৈ শ্বেয়াৰ কৰক। নিজৰ লগতে আনকো সলনি কৰক। চাব এনেকৈ অলপকৈ আমি সলনি হওঁতে এদিন আমাৰ ভৱিষ্যত সলনি হৈ যাব। আমি এখন নতুন সুন্দৰ পৃথিৱীৰ অধিকাৰী হ'ম। বন্ধু বান্ধৱীসকল, ভিডিঅ'টি চাই নিশ্চয় আপোনাৰ ভাল লাগিল। মই আশা কৰিছোঁ ভাল লগাৰ লগতে আপুনি উপকৃত হওক। সফলতাৰ খোজত আপুনি এখোজ আগবাঢ়ি যাওক। বন্ধু বান্ধৱীসকল, তেতিয়াহ'লে দেৰি কিহৰ? ভিডিঅ'টি লাইক কৰক আৰু চেনেলটি ছাবস্ক্ৰাইব কৰক। ছাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকন টিপি থ'ব, কাৰণ ভিডিঅ'বোৰ দিয়াৰ লগে লগে ন'টিফিকেশ্যন পোৱাটো খুবেই প্ৰয়োজন। যদি আপুনি কেৱল ছাবস্ক্ৰাইবহে কৰি থয় আৰু ন'টিফিকেশ্যন টিপি নথয়, তেতিয়াহ'লে মই ভিডিঅ' দিলেও কিন্তু সহজতে আপুনি নেপাব। গতিকে বেল আইকন টিপিবলৈ নেপাহৰিব। বন্ধু বান্ধৱীসকল, আধ্যাত্মিকতাৰ ওপৰতে এই চেনেলটিত যিহেতু মই ভিডিঅ' দি থাকোঁ আৰু এই কথাখিনি আমাৰ জীৱনত কিমান প্ৰয়োজন সেই কথা নিশ্চয় মই বহলাই আৰু আপোনাক কোৱাৰ প্ৰয়োজন নাই। সেয়েহে এই চেনেলটিৰ ভিডিঅ'খিনি সৰ্বপ্ৰথমে আৰু আপুনি ডেইলি পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰাটো খুবেই প্ৰয়োজনীয়। এইখিনিতে মই আপোনালোকৰ আশীৰ্বাদ কামনা কৰিলোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ আশীৰ্বাদ নহ'লে এই চেনেলটি আগুৱাই যোৱাটো সম্ভৱ নহয়। মই আশা কৰিছোঁ আপোনালোকৰ আশীৰ্বাদ, দিহা পৰামৰ্শ আৰু অনুপ্ৰেৰণাৰে এই সফলতাৰ খোজ নামৰ চেনেলটিও যাতে এটা সৰ্ববৃহৎ চেনেলৰ ৰূপ লয়। বন্ধু বান্ধৱীসকল, পুনৰ এনেকুৱা ভিডিঅ' লৈ আকৌ আহিম আপোনালোকৰ মাজলৈ। আজিলৈ আহোঁ। নমস্কাৰ।